হে কৃষ্ণ, আজি মোৰ ল'ৰাৰ জন্মদিন। তুমি তাক বহুত আশীৰ্বাদ কৰিবা। মই আজি তাৰ মূৰত হাত দি আশীৰ্বাদ কৰিবলৈ তাৰ ওচৰত নাই। মই তাক বহুত ভাল পাওঁ। সি আজিকালি মোক ফোন এটাও নকৰা হ'ল। সি যেতিয়া জন্ম হৈছিল, মোৰ লাগিছিলে যে মই আকৌ এবাৰ জন্ম হৈছো। যে ভাল লাগিছিল। আৰু তাৰ দেউতাকে ফূৰ্তিতে ইমান ডাঙৰ ৰৌ মাছ এটা আনিছিল আৰু গোটেই গাঁৱতে বিলাই দিছিল। আৰু গোটেই ঘৰখন উখল মাখল লাগি আছিল। আৰু কি জানে, সি কান্দিলে কোনেও চুপ কৰাব নোৱাৰিছিল। মোৰ কোলাত আহিলেই একেবাৰে চুপ হৈ গৈছিল। মোৰ কথাবোৰ এতিয়াও মনত আছে। সিও মোক ভাল পাইছিল বহুত। এদিন তাইৰ পেহীয়েকে তাক ক'লে, তোমাক ক'লা, দেখিবলৈ বেয়া। সি খঙতে ভাতৰ থালিখনকে দলিয়াই থৈ গুচি গ'ল। ইমান যে ভাল পাইছিলে মোক। মই বনোৱা জহা চাউলৰ ভাতকেইটা আৰু অকণমান আলু ভাজি পালেই পেটটো ভৰাই খাইছিল। আৰু জানে, সি যেতিয়া চাকৰি পোৱা নাছিল, মই মইনাপুৰীয়া, ঢেকীয়াখোৱা, আঠখেলীয়া গোটেই নামঘৰতে শৰাই দিছিলোঁ। পিছে প্ৰভুৱে মোৰ কথা শুনিলে। মোৰ শুনে অইলত ডাঙৰ এটা চাকৰি পালে। মোৰ এটা চিন্তা শেষ হ'ল। তাৰপিছত মই এজনী ধুনীয়া কইনা আনি দিলোঁ মোৰ ল'ৰাটোক। মই ভাবিলোঁ, মই এতিয়া বুঢ়ী হৈ আহিছোঁ। মই আৰু তাৰ জাজ চম্ভালিব নোৱাৰিম। মই অলপ এতিয়া আৰাম কৰোঁ। পিছে মই ভাবামতে কাম নকৰোঁ। লাহে লাহে মই বুঢ়ী হৈ আহিলোঁ। কাম কৰিব নোৱাৰা হ'লোঁ। হাতৰ পৰা বস্তু পৰি যোৱা হ'ল। এইবোৰ মোৰ ল'ৰাটোৱে একেবাৰে ভাল নোপোৱা হ'ল। লাহে লাহে মোক একেবাৰে বেয়া পোৱা হ'ল। এনেকেই এদিন মোক এই বৃদ্ধাশ্ৰমখনত এৰি থৈ গুচি গ'ল। ঈশ্বৰ, হে কৃষ্ণ, আজি মোৰ ল'ৰাৰ জন্মদিন। তাক আশীৰ্বাদ দিবা, বহুত আশীৰ্বাদ দিবা। সি যাতে সদায় ভালে থাকে। আজি তাৰ জন্মদিন। হে কৃষ্ণ।